ঠিকাদাৰক ডাঙৰ ডাঙৰ প্ৰজেক্ট দিবলৈ পইচা আছে, কিন্তু ইউনিফৰ্মৰ ক্ষেত্ৰত তেওঁলোকৰ বিভিন্ন টেকনিকেল ক্ৰাইটেৰিয়া সোমাই যায়। আজি যদি ভাৰতৰ অৰ্থনৈতিক গতি যদি ইমানে গতিশীল হৈছে, তেতিয়াহ'লে আজি আমি ভাল ইউনিফৰ্ম, ভাল কিতাপ, ভাল ডেস্ক, ভাল কম্পিউটাৰ, ভাল স্কুল, ভাল ক্লাছৰুম কিয় দিব পৰা নাই? নে মাত্ৰ যি কামত ডাঙৰ ডাঙৰ ঠিকাদাৰবোৰ য'ত তেওঁলোকৰ লাভ হয়, তাতে আমাৰ গোটেই বাজেটটো যায়। আজি ইমান যে ঋণ লৈছে, এই ঋণ লোৱাৰ পিছত লাভ কাৰ হৈছে? ডাঙৰ ঠিকাদাৰবোৰৰ লাভ হৈছে, আৰু ঠিকাদাৰক এই ঠিকা দিয়া মন্ত্ৰীসকলৰ লাভ হৈছে। তো গোটেই ৰাজনীতি আজিৰ তাৰিখত মাত্ৰ পইচা, ধন, কাৰ কিমান মাটি, কাৰ কি ঠেকাৰ যোগেদি তেওঁলোকৰ লাভ হওক, সেয়া হ'ল আজিৰ তাৰিখত বৰ্তমানৰ ৰাজনৈতিক ভাষা, সংস্কৃতি, আদৰ্শ আৰু মূল্য। আমাৰ কথাটো পৃথক, আমাৰ কথাটো বেলেগ। যিদৰে প্ৰয়াত তৰুণ গগৈদেৱে ইয়াৰ আগতে আমাৰ স্বাধীনতা সংগ্ৰামৰ দিনৰ পৰাই কংগ্ৰেছ দলে বা বিভিন্ন আমাৰ মানুহবোৰ, জনসাধাৰণে ৰাজনীতিৰ পৰা যে আশা কৰে যে মূল্যবিধ ৰাজনীতি, প্ৰগতিশীল ৰাজনীতি, ৰাষ্ট্ৰৰ উন্নয়নৰ কাৰণে ৰাজনীতি, দেশৰ উন্নয়নৰ কাৰণে, প্ৰদেশৰ উন্নয়নৰ কাৰণে এটা বহল চিন্তাধাৰা, দীৰ্ঘদিনৰ এটা চিন্তাধাৰা, সেই আদৰ্শ লৈহে আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ। ঠিকাদাৰক ডাঙৰ ডাঙৰ প্ৰজেক্ট দিবলৈ পইচা আছে, কিন্তু ইউনিফৰ্মৰ ক্ষেত্ৰত তেওঁলোকৰ বিভিন্ন টেকনিকেল ক্ৰাইটেৰিয়া সোমাই যায়। আজি যদি ভাৰতৰ অৰ্থনৈতিক গতি যদি ইমানে গতিশীল হৈছে, তেতিয়াহ'লে আজি আমি ভাল ইউনিফৰ্ম, ভাল কিতাপ, ভাল ডেস্ক, ভাল কম্পিউটাৰ, ভাল স্কুল, ভাল ক্লাছৰুম কিয় দিব পৰা নাই? নে মাত্ৰ যি কামত ডাঙৰ ডাঙৰ ঠিকাদাৰবোৰ য'ত তেওঁলোকৰ লাভ হয়, তাতে আমাৰ গোটেই বাজেটটো যায়। আজি ইমান যে ঋণ লৈছে, এই ঋণ লোৱাৰ পিছত লাভ কাৰ হৈছে? ডাঙৰ ঠিকাদাৰবোৰৰ লাভ হৈছে, আৰু ঠিকাদাৰক এই ঠিকা দিয়া মন্ত্ৰীসকলৰ লাভ হৈছে। তো গোটেই ৰাজনীতি আজিৰ তাৰিখত মাত্ৰ পইচা, ধন, কাৰ কিমান মাটি, কাৰ কি ঠেকাৰ যোগেদি তেওঁলোকৰ লাভ হওক, সেয়া হ'ল আজিৰ তাৰিখত বৰ্তমানৰ ৰাজনৈতিক ভাষা, সংস্কৃতি, আদৰ্শ আৰু মূল্য। আমাৰ কথাটো পৃথক, আমাৰ কথাটো বেলেগ। যিদৰে প্ৰয়াত তৰুণ গগৈদেৱে ইয়াৰ আগতে আমাৰ স্বাধীনতা সংগ্ৰামৰ দিনৰ পৰাই কংগ্ৰেছ দলে বা বিভিন্ন আমাৰ মানুহবোৰ, জনসাধাৰণে ৰাজনীতিৰ পৰা যে আশা কৰে যে মূল্যবিধ ৰাজনীতি, প্ৰগতিশীল ৰাজনীতি, ৰাষ্ট্ৰৰ উন্নয়নৰ কাৰণে ৰাজনীতি, দেশৰ উন্নয়নৰ কাৰণে, প্ৰদেশৰ উন্নয়নৰ কাৰণে এটা বহল চিন্তাধাৰা, দীৰ্ঘদিনৰ এটা চিন্তাধাৰা, সেই আদৰ্শ লৈহে আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ। ঠিকাদাৰক ডাঙৰ ডাঙৰ প্ৰজেক্ট দিবলৈ পইচা আছে, কিন্তু ইউনিফৰ্মৰ ক্ষেত্ৰত তেওঁলোকৰ বিভিন্ন টেকনিকেল ক্ৰাইটেৰিয়া সোমাই যায়। আজি যদি ভাৰতৰ অৰ্থনৈতিক গতি যদি ইমানে গতিশীল হৈছে, তেতিয়াহ'লে আজি আমি ভাল ইউনিফৰ্ম, ভাল কিতাপ, ভাল ডেস্ক, ভাল কম্পিউটাৰ, ভাল স্কুল, ভাল ক্লাছৰুম কিয় দিব পৰা নাই? নে মাত্ৰ যি কামত ডাঙৰ ডাঙৰ ঠিকাদাৰবোৰ য'ত তেওঁলোকৰ লাভ হয়, তাতে আমাৰ গোটেই বাজেটটো যায়। আজি ইমান যে ঋণ লৈছে, এই ঋণ লোৱাৰ পিছত লাভ কাৰ হৈছে? ডাঙৰ ঠিকাদাৰবোৰৰ লাভ হৈছে, আৰু ঠিকাদাৰক এই ঠিকা দিয়া মন্ত্ৰীসকলৰ লাভ হৈছে। তো গোটেই ৰাজনীতি আজিৰ তাৰিখত মাত্ৰ পইচা, ধন, কাৰ কিমান মাটি, কাৰ কি ঠেকাৰ যোগেদি তেওঁলোকৰ লাভ হওক, সেয়া হ'ল আজিৰ তাৰিখত বৰ্তমানৰ ৰাজনৈতিক ভাষা, সংস্কৃতি, আদৰ্শ আৰু মূল্য। আমাৰ কথাটো পৃথক, আমাৰ কথাটো বেলেগ। যিদৰে প্ৰয়াত তৰুণ গগৈদেৱে ইয়াৰ আগতে আমাৰ স্বাধীনতা সংগ্ৰামৰ দিনৰ পৰাই কংগ্ৰেছ দলে বা বিভিন্ন আমাৰ মানুহবোৰ, জনসাধাৰণে ৰাজনীতিৰ পৰা যে আশা কৰে যে মূল্যবিধ ৰাজনীতি, প্ৰগতিশীল ৰাজনীতি, ৰাষ্ট্ৰৰ উন্নয়নৰ কাৰণে ৰাজনীতি, দেশৰ উন্নয়নৰ কাৰণে, প্ৰদেশৰ উন্নয়নৰ কাৰণে এটা বহল চিন্তাধাৰা, দীৰ্ঘদিনৰ এটা চিন্তাধাৰা, সেই আদৰ্শ লৈহে আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ।